বহুত ৰ'দ গৰম একদম। আমি অহা মানে পিছদিনাখনৰ পৰাই ইমান ৰ'দ গৰম। তাৰ আগদিনা বোলে বৰষুণ দিছিলে মায়ে কৈছে। এতিয়া মানে ইমান গৰম পাইছোঁ নহয়। আমি অহাৰ 4 দিনৰ পিছত মই আজি আকৌ ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। মানে গৰমৰ কাৰণে মই সাহসে কৰিব পৰা নাই ব্লগ বনোৱাৰ কাৰণে। ইমান গৰম পাইছোঁ নহয় আহি ইয়াতে। আৰু মানে ইমান কাম হৈছে মোৰ, কি ক'ম আপোনালোকক। মানে কাপোৰ, মেইন কথা কাপোৰ মানে একদম ধুই অৱস্থা বেয়া হৈ গৈছে আৰু কি ক'ম। আজি উঠিছোঁহে মই দেই, অকণমান দেৰিয়ে হ'ল মোৰ উঠা। মানে আৰামতেহে উঠিছোঁ এইকেইদিনা, সঁচা কথা ক'বলৈ গ'লে। মানে ইমান ভাগৰুৱা হৈ আহিছোঁ নহয়, তাৰ পৰা আহোঁতে মানে ঘৰতহে যেন মানে ৰিলেক্স হৈছোঁহি আৰু এনেকুৱা হৈছে। গৰম পানী দিছিলোঁ। গুড মৰ্ণিং গাইজ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। মানে কি ৰ'দ নহয়, আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন, ক'ৰ পৰা আপোনালোকে চাই আছে। গুৱাহাটীত বহুত গৰম আৰু ৰ'দ দিছে। আৰু মানে ইয়াত ইমান গৰম ৰ'দটো মানে প্ৰত্যেক বছৰে হয়, কিন্তু আজি কেইবছৰমানৰ আগলৈকে এনেকুৱা নাছিলে দেই। ইমানো গৰম বেছি নাপাওঁ আমি, ফেনৰ তলতে থাকিব পাৰোঁ। কিন্তু আজিকালি ফেনৰ হাৱাত থাকিবলৈ মানে নোৱাৰাই হৈছোঁ আৰু। AC নহ'লে মানে যে মানুহ কেনেকৈ থাকিব সেনেকুৱা হৈ গৈছে। গৰম যদিও মানে গৰম পানীগিলাচ ৰাতিপুৱা নাখালে মানে মোৰ বহুত দিগদাৰ হয়, ফ্ৰেছেই নালাগে মোৰ দিনটোৰ কাৰণে। এতিয়া এই গৰম পানীগিলাচ বাকি লৈছোঁ, লগতে এপল চাইডাৰে খাম অকণমান, আৰু নেমু আছে, নেমু দি ল'ম। এপল চাইডাৰটোৱে নেমুৱে মিক্স কৰিয়ে এইকেইদিনা খাই আছোঁ। বাকী মানে জিৰা পানী হেৰি বনাই মানে খাবলৈ হোৱাই নাই। মানে ইমান কাম হৈছে এইকেইদিনা, বাপৰে। ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ, চাই থাকিব একেবাৰে শেষৰলৈকে। পানীখিনি খাই লওঁ ৰ'ব। এতিয়া মই এইফালে গ্ৰীণ টি একাপ বনাবলৈ লৈছোঁ। এইটো দাৰ্জিলিঙৰ পৰা যে আনিছিলোঁ সেই গ্ৰীণ টিটো হয়। ইয়াৰে মই 1 পেকেট এতিয়া সুমুৱালোঁ, এইটোৱে এইদিনা খাই আছোঁ। এইটো গ্ৰীণ টি ইমান বেছি তিতা নহয়। আমাৰ ইয়াত যোনটো গ্ৰীণ টি পোৱা যায় সেইটো অলপ তিতাটো বেছি। এতিয়া 10 মিনিটৰ কাৰণে এইখিনি সিজিবলৈ এনেকৈয়ে মই থৈ দিম, তাৰপিছত খাম আৰু। চাহকাপ খাই লৈয়ে এতিয়া ব্ৰেকফাষ্ট বনাবৰ কাৰণে আহিছোঁ। আৰু এইবাৰ যে মানে বাহিৰত ইমান কেইদিন উল্টা পুল্টা কিবা কিবি খাই বৈ মানে ৱেইটটো অলপ গেইন কৰি আহিছোঁ। মোৰ সেনেকুৱা নিজৰে লাগিছে, মানে ৱেইট চাগে মোৰ 2 কেজিমান বাঢ়িলে। আমি গোটেইকেইটাই অলপ শকত হৈ আহিছোঁ, নিজৰে অনুভৱ হৈছে। আৰু বাহিৰৰ মানে উল্টা পুল্টা বস্তুবোৰ খালে মানে অলপ হ'লেও ৱেইট গেইন হয়েই। সেইকাৰণে এতিয়া আকৌ লাহেকৈ ষ্টাৰ্ট কৰিছোঁ আৰু মানে হেল্ডি খোৱাৰ কাৰণে। আজি ব্ৰেকফাষ্টত মই পোহা বনাইছোঁ। আৰু মানে এক্সাৰচাইজ মই ষ্টাৰ্ট কৰাই নাই এতিয়ালৈকে। এক্সাৰচাইজৰ ষ্টাৰ্ট কৰিম আৰু লাহেকৈ, মোৰ যেতিয়া নিজৰ ৰুটিনটোত ভালকৈ ছেট হ'ব আৰু। বাদামকেইটা মই প্ৰথমে ফ্ৰাই কৰি এক্সট্ৰাকৈ থৈ লৈছোঁ। আৰু ইয়াতে অকণমান তেল দিছোঁ। তেলটো মানে মই যিমান পাৰোঁ কমকৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ। তেল অকণমান দি লৈ তাতে কেইটামান জিৰা, কেইটামান ক'লা সৰিয়হ আৰু নৰসিংহৰ পাত, সেইকেইটা দি অকণমান ভাজি লৈ এতিয়া পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি অকণমান সিজিব দিম। নিমখ, হালধি, বাছ সেইকেইটাই বস্তু লাগে। পোহা বনাওঁতে বেছি বস্তুৰ প্ৰয়োজনেই নাই। আৰু পোহাখিনি মই 10 মিনিটৰ কাৰণে ধুনীয়াকৈ ধুই থৈ দিছিলোঁ, পানীটো যাতে গুচি যায়। আৰু এতিয়া এইখিনি অকণমান লৰাই লৈ ইয়াতে এয়া পানীৰ মই চিটা মাৰি দিছোঁ। পানীটো এনেকৈ চিটা মাৰি দি অলপমান সময় যদি ঢাকি থোৱা যায় তেতিয়া মানে পোহাটো বহুত টেষ্টি লাগে, একদম কোমল কোমল লাগে খাবৰ কাৰণে। আৰু এতিয়া এয়া 5 মিনিটৰ পিছত এয়া বাদামখিনি দি দিছোঁ। আৰু ইয়াতে মই অকণমান নেমু ৰস দিম। নেমু ৰসটো দিলে মানে খাই মানে টেঙা আৰু জ্বলা বৰ ধুনীয়া লাগে খাই। ইয়াতে কেঁচা জলকীয়াও মই কাটি দিছিলোঁ। এয়া বনাই হৈয়ে গ'ল আৰু এতিয়া সকলোকে আজি ব্ৰেকফাষ্টত পোহাই দিম।
ব্ৰেকফাষ্টটো কৰি লৈ এতিয়া মই ঘৰটো সাৰা মোচা কৰিবৰ কাৰণে আহিছোঁ আৰু চকীখনত দেখিছে যে কাপোৰবিলাক এইবিলাক মানে এনেকৈয়ে অলপ অলপকৈ মই ধুই ধুই জাপি জাপি ৰাখি গৈ আছোঁ চব জেগাই জেগাই। এইখিনি কাপোৰ এতিয়া আছে, এইখিনি জাপিব লাগিব। আৰু মানে এইবাৰ ফুৰি আহিলোঁ যদিও ইমানকেইদিন ঘৰখন বৰ বেছি লেতেৰা পোৱা নাই। এইবাৰ মায়ে যিমান পাৰে চফা কৰি থৈছে আৰু মই যোৱাৰ আগতো যিমান পাৰোঁ ঘৰখন চাফ চাফাই কৰি মানে চিজিল কৰি থৈ গৈছিলোঁ। সেইকাৰণে বহুত বেছি লেতেৰা নাই, নহ'লে মই আনকালে ঘৰলৈ গ'লে মানে ঘৰৰ পৰা অহাৰ পিছত মানে ঘৰ চফা কৰোঁতেই মানে বহুত কেইদিন লাগি যায় আৰু ইমানেই লেতেৰা হৈ থাকে ঘৰখন। আৰু মা যিহেতু অসুখীয়া মানে মায়ে ইমান বেছি সাৰা মোচা কৰা এইবিলাক কৰিব নোৱাৰে, যিমানখিনি পাৰে কৰে আৰু। কিন্তু এইবাৰ মানে মায়ে যথেষ্টখিনিয়ে চাফা কৰি থৈছে বুলি ক'ব লাগিব। আৰু এদিন বোলে মাজতে জোনো আহিছিলে, তাইও ঘৰটো মুচি মেলি দিলে হেনো। এতিয়া আমি আহি আছোঁ, অন্নপ্ৰসন্ন এটা আছে এই গেলা গৰমত। আমি অন্নপ্ৰসন্ন খাবলৈ আহিছোঁ। ওলাই মেলি আহিলোঁ, মই গা চা ধুই লৈহে মালৈ ভাত বনালোঁ। মা আকৌ নাহিলে মানে, মায়ে মানে আহিবলৈ বৰ টান পায়। এনেকৈ কিবা থাকিলে ইমান লগ ধৰোঁ তথাপিও নাহেই, মাথাটো ঘূৰাব বুলি ভাবে আৰু। সেইকাৰণে মালৈ ভাত বনাই থৈ আহিছোঁ। এতিয়া আমি কেইটা ওলাই আহিছোঁ আৰু নাহিলে নহয় কাৰণেহে আহিছোঁ, মানে বেয়া পাব। এওঁ লগৰ মানুহৰ ছোৱালী, অফিচৰ লগৰ। এতিয়া সেইকাৰণে আহিছোঁ। ইহঁতি বহিছে, যি টিকা ফটা ৰ'দ, বাহিৰত ওলাবই নোৱাৰি, ইমান বেছি গৰম। এয়া মেখেলা চাদৰ পিন্ধি ওলাই মেলি আহিছোঁ। ভাত কেনেকৈ খামগৈ আৰু গৰমত উপায় নাই। সেয়াই আৰু মাজনীয়ে সুধিছে AC আছে নাই তাতে। তাতনো বাৰু AC থাকিব নি বাৰু, বেলেগে অন্নপ্ৰসন্ন পাতিছে, খাবলৈ ইমান ফেচিলিটি দিবনে, ভাতো খুৱাব, ACও লগাই দিব। আহিলোঁ। প্ৰেজেণ্ট বাৰু আমি কিনিয়ে থৈছিলোঁ, প্ৰেজেণ্ট কিনিবলৈ যেনিবা আজি থোৱা নাই, কালিয়ে আনি থৈছোঁ। এতিয়া আহি আছোঁ আৰু গৈ ধুনীয়াকৈ খাই বৈ আহোঁগৈ। ক'ত ক্ষেত্ৰী সোণাপুৰ পাৰ হৈ ক্ষেত্ৰী ক্ষেত্ৰীৰ কামাখ্যা দেৱালয় মন্দিৰ বুলি কৈছে। ময়ো আজিলৈকে দেখা নাই, আজি দেখি প্ৰথম। ইয়াৰ পৰা আমাৰ ইয়াৰ পৰা 1 ঘণ্টা লাগিব। 1 ঘণ্টা নালাগে, যাম থাকিলে লাগিবতো, যাম থাকিব নহয়। সোণাপুৰ ফালে বহুত দিন যোৱাও নাই বাৰু। আগতে খুব গৈছিলোঁ সোণাপুৰ ফালে, আজিকালি এওঁ নিনিয়া হ'ল সোণাপুৰ ফালে গ'লে মই ফুল আনো মানে। সেইফালে ইমান ধুনীয়া ধুনীয়া নাৰ্চাৰী আছে, ফুলবোৰ ইমান ভাল লাগে। সেইফালে মানে গ'লে মই নাৰ্চাৰীত সোমাওঁ। আজিকালি এওঁ নিনিয়া হ'ল, মই ফুল আনিম বুলিয়ে। ঘৰত বোলে ফুলে নধৰা হৈ গৈছে। বহুত দিন যোৱা নাই, এতিয়া আহি আছোঁ। নতুন ব্ৰিজত উঠিছোঁ। এখন অপেনিং হোৱা হ'ল, 1 মাহমান হ'ল অপেনিং এখন। আমি অহাই নাই আকৌ, ফুৰিবলৈ যোৱা নাই নি। ধুনীয়া লাগিছে ন, ষ্টাইলটো ধুনীয়া দিছে। এই হেৰি গেংটকত যে ৰাস্তাত যে এনেকুৱা লাইট দি থৈছে MG মাৰ্টত, সেনেকুৱা লাগিছে ন। ৰাতি আহিব লাগিব। MG মাৰ্টত খালি ফুল আছে, আমাৰ ইয়াতকে ফুল দিবলৈ হ'লে মানে চেচে হৈ দিব, শুকাই যাব গোটেই। ধুনীয়া লাগিছে ন। ইয়াতে আমি আহি পোৱা সময় অকণমান হ'ল, কথা বতৰা পাতি তাৰপিছত এতিয়া ভাত খাবলৈ আহিছোঁ। এতিয়াহে আপোনালোকক একেবাৰে ভাতৰ থালিখনকে দেখাইছোঁ আৰু ইয়াতে ছাগলী মাংস, মাছ, খাৰ, আলু ভাজি, বহুত কিবা কিবি দিছিলে, মানে বহুতেই সোৱাদ হৈছিলে খানাখিনি। আৰু মন্দিৰত পাতিছিলে যে সেইকাৰণেই নেকি ইমান বেছি সোৱাদ হৈছিলে। মন্দিৰৰ চৌহদৰ ভিতৰত কৰা নাই মাছ মাংসখিনি, এইফালে ছাইডত মানে এইফালে জেগা আছে তাতে কৰিছে। আৰু ইমান শান্তিপূৰ্ণ। এইভাগ মন্দিৰলৈ আকৌ আমি আগতে অহা নাই, এইবাৰে প্ৰথম আহিলোঁ, প্ৰথম দেখা পালোঁ। বহুত ডাঙৰ হয় এৰিয়াটো। গৰমত ঘামি গৈছে। আপোনাৰ দৰে হ'ব ছোৱালী। তাৰ মাক বুলি ভাবিছে। মাকে ভাত খাব গৈছে।
গৰমটো যে ইমান বেছি, যেনে তেনে ভাতকেইটা খাই মানে কেঁচুৱাজনীক অকণমান ল'লোঁ। ইমান মৰম লগা কেঁচুৱাজনী, আপোনালোকক অকণমান দেখালোৱে। তাই মানে গৰমত থাকিব পৰা নাই, বেচেৰি ইমান কান্দিছে। আৰু মাকে ভাত খাবলৈ যোৱাৰ কাৰণে অকণমান মই লৈ আছিলোঁ। আৰু মন্দিৰৰ এইফালেদিও গেট আছে, এইফালে চিৰি দি নামি যাবলৈ পাৰি। বহুত ধুনীয়া হয়, ইমান মানে সেউজীয়া হৈ আছে নহয়, বহুতেই ভাল লাগিলে আহি ইয়ালৈ। তাৰ পৰা আহি থাকোঁতেই মানুহজনে ঘৰলৈ নানি ফেঞ্চি বজাৰলৈ লৈ আহিলে। মানুহজনে যে দাৰ্জিলিঙতে প্ৰমিছ কৰিছিলে মোক এটা কথা, সেই প্ৰমিছটো পূৰা কৰিবৰ কাৰণে তেওঁ ছাৰপ্ৰাইজ দিবলৈ ইয়ালৈ লৈ আহিলে। গম পাইছেই চাগে আপোনালোকে ক'ত আহিছোঁ। আৰু এই দোকানখনৰ পৰাই আমি 2টা মোবাইল কিনিছিলোঁ, আমি যোন 2টা ব্যৱহাৰ কৰি আছোঁ। গাইজ, ফাইনেলি মই আইফোন আনবক্সিং কৰিবলৈ গৈ আছোঁ। ইমান এটা ডাঙৰ ছাৰপ্ৰাইজ, ইমান এটা মোৰ ডাঙৰ সপোন পূৰা হৈছে। কাৰণ মই ভিডিঅ' বনাই, ৰিলছ বনাই, নাচি ইমানেই ভাল পাওঁ। মোৰো সপোন আছিলে যে এদিন আইফোন এটাই দি মই ৰিলছ বনাম, ভিডিঅ' বনাম। আৰু এই সপোনটো কেৱল মানুহজনৰ কাৰণে পূৰা হৈছে। তেওঁক মানে কি বুলি ধন্যবাদ দিম, মোৰ কোনো ভাষা নাই ক'বলৈ। সদায় যেতিয়াৰ পৰা তেওঁ মোক বিয়া পাতিছে তেতিয়াৰ পৰা মানে সদায় তেওঁ মোক নতুন মোবাইলটো কিনি দি লৈ নিজে মই ব্যৱহাৰ কৰা পুৰণা মোবাইলটোৱে লয়। আৰু আজিও ফাইনেলি এয়া আইফোনটো মোক লৈ দিলে। আৰু মোৰ বিশ্বাস আছে যে আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু মানে মৰম দি যাব এনেকেই। এদিন মই নিশ্চয় নিজেই আইফোন এটা কিনিবলৈ সক্ষম হ'ম। তাৰ কাৰণে আপোনালোকে সঁহাৰি আৰু মৰম দি যাব বুলি মই আশা কৰিলোঁ। আৰু এয়া মোৰ মুখৰ হাঁহিটো দেখা পাই আপোনালোকে গম পাইছেই চাগে মই কিমান মানে হেপ্পী আজি। এয়া ফোনটো আপোনালোকক দেখাইছোঁ, ঘৰত গৈ মই ভালকৈ দেখাম বাৰু। এফালে ইহঁতেও এক্সাইটেড হৈ আছে ফোনটো দেখা পাই। আমি আহি পালোঁ, আহি পোৱা সময় হ'ল বাৰু। আমি চাহ তাহো খালোঁ, খাই অকণমান এক্সাৰচাইজ কৰিবলৈ বুলি গ'ল। এতিয়া মই ভাত বনামগৈ আৰু আহি মানে পাওঁতো অকণমান দেৰি হ'ল ন এতিয়া। তাৰপিছতে মোবাইলটো দেখাই আছোঁ ৰ'ব। মানে বহুত মন আছিলে মোৰ ল'বলৈ। মোৰ মানে ভিডিঅ'ৰ কাৰণে বহুত প্ৰব্লেম হৈছিলে, ভিডিঅ' কোৱালিটি মানে বৰ এটা ভাল নহয় ন এণ্ড্ৰইডৰ। সেইকাৰণে মানে আইফোনটো বহুত প্ৰয়োজন হৈ আছিলে মোৰ ভিডিঅ'ৰ কাৰণে মেইনলি। অন্যভাগে মই মানে বেলেগ কাৰণে মোক নালাগে, অকল ভিডিঅ'ৰ কাৰণে লগা হৈ আছিলে। সেইকাৰণে মানে দাৰ্জিলিঙলৈ যোৱা আগতেই মানে ভাবিছিলোঁ ল'ম বুলি, কিন্তু কিবা কিবি খেলি মেলিৰ কাৰণে মানে লোৱা নহ'লে। সেইটো কাৰণে ইয়াৰ আগত ব্লগত কৈছিলোঁ যে কিবা এটা ঠগালে, আৰু তেওঁ কৈছিলোঁ ছাৰপ্ৰাইজ দিম বুলি। ফাইনেলি আজি বাৰু তেওঁ দিলে। তেওঁ আচলতে ঠগোৱা নাছিলে, মানে কিবা কিবি খেলি মেলিৰ কাৰণেহে ল'ব পৰা মানে নহ'ল আৰু। এতিয়া ফাইনেলি যেনিবা মোৰ হাতত আহিলে ফোনটো। এইটো ভালকৈ দেখাই আছোঁ ৰ'ব। মানে মোৰ সপোন এটা পূৰা হোৱা নিচিনা আৰু। তেওঁ মানে ল'বলৈতো মানে কাহানি বাতে পাৰিলোঁহেঁতেন, তেওঁ দিম বুলিও কৈছিলে। কিন্তু মানে মই ল'বলৈ মানে ভাবোঁ আকৌ লওঁ নে নলওঁ, ইমানখিনি মানে পইচা ইনভেষ্ট কৰোঁ নে নকৰোঁ এনেকৈ ভাবি আছিলোঁ। কিন্তু মানে ভিডিঅ'ৰ কোৱালিটি ভাল নহ'লে মানে আজিকালি চাবও নিবিচাৰে চবে। মানে কি আৰু ভিডিঅ' কোৱালিটিটো ভাল হ'লে চবে মানে ভিডিঅ'বিলাক চায়, মেইন কথা সেইটোৱে হয় মানে। আৰু ফাইনেলি আপোনালোকে এতিয়া ধুনীয়া ধুনীয়া মানে ব্লগ পাব, ভিডিঅ'ৰ কোৱালিটিও ভাল পাব এতিয়াৰ পৰা। আৰু নেক্সট ব্লগৰ পৰা এইটোতে বনাম আৰু তেতিয়া। এয়া ফোনটো এইটো, ইয়াতে 2টা কালাৰ আছিলে, এটা ব্লেক এটা হোৱাইট আছিলে। আমি হোৱাইট কালাৰটোৱে মানে চুজ কৰিলোঁ। আৰু এইটো আইফোন 16টো মই লৈছোঁ। এতিয়া যিহেতু লেটেষ্ট মানে 16টোৱে চলি আছে, সেইকাৰণে 16টো ল'লোঁ। আৰু ইয়াৰ লগত মানে কেবুল এডাল আহিছে, কিন্তু এডাপ্টাৰটো আমি এক্সট্ৰাকৈ কিনিব লগা হৈছে তাতে। এইটো এক্সট্ৰাকৈ কিনিলোঁ। আৰু টেম্পাৰ গ্লাছখন সিহঁতৰ ফালৰ পৰাই লগাই দিছে বাৰু। এতিয়া বেক কভাৰ এটাহে আমি কিনিব লাগিব আৰু। সেয়াই, কেনেকুৱা লাগিছে ক'ব ফোনটো। এইটো ল'লোঁ ফাইনেলি। এতিয়া আৰু নেক্সট ব্লগ এইটোতে মই বনাম, আপোনালোকেও মানে ধুনীয়া কোৱালিটিৰ ভিডিঅ' পাব চাবলৈ। ঠিক আছে তেনেহ'লে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে মানে লাইক নকৰে, লাইক এটা কৰি দিব। আপোনালোকে ভিডিঅ' যেতিয়া আৰম্ভণিতে চাই তেতিয়াই লাইক এটা কৰি দিব, নহ'লে আৰু পাহৰিয়ে যায় ন ভিডিঅ'টো চাই থাকোঁতে। তেতিয়া মানে লাইক এটা কৰিলে আপোনালোকে মোৰো ভাল লাগিব যে আপোনালোকে চাই ভাল পাইছে, বা এনেকুৱা মানে মই গম পাম আৰু যে আপোনালোকে চাই ভাল পাইছে বুলি। ঠিক আছে তেনেহ'লে আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। তেতিয়ালৈকে বাই বাই। আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে ব্লগটো চাই, আৰু মোৰ ফোনটো কেনেকুৱা লাগিছে এইটো জনাব।
ঠিক আছে, গুড নাইট।